এতিয়া আপুনি নিজৰ গাঁওখনৰ যিটো সামাজিক কাম কাজ বা সামাজিক উন্নয়নৰ স্বাৰ্থত যিবিলাক কাম কৰি আছে এইটো আমি গম পালোঁ, কিন্তু ইয়াত বাহিৰেও বৰক্ষেত্ৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে, এইবিলাকৰ লগত আপুনি কেনেধৰণে সংযুক্ত হৈ আছে বুলি ক'ব খোজে? হয়, মই বৰক্ষেত্ৰী দুৰ্গোৎসৱ কমিটিৰ লগতো সংযুক্ত হৈ আছোঁ। তাত আজি 2010 চনৰ পৰাই মই সক্ৰিয় সদস্য হৈ তাত যিখিনি বাৰু সহায় সহযোগিতা আৰু উন্নয়নমূলক কাম আগবাঢ়ি আছোঁ। তেনেদৰে মই বৰক্ষেত্ৰী অঞ্চলত যিহেতুকে মই অলপ আধ্যাত্মিক লাইনত শ্ৰৱণ কীৰ্তনত কৰোঁ বা শুনো, এটা বৰক্ষেত্ৰী অঞ্চলত ভক্তিমন্ত সনাতন নামঘৰৰ লগত জড়িত হৈ গোটেই বৰক্ষেত্ৰী অঞ্চলত পূৰ্ণিমা তিথিত প্ৰতিখন গাঁৱে আমন্ত্ৰণ দিয়াত আমি সেই পূৰ্ণিমা তিথিত মন্দিৰবিলাকত যাই ভক্তিমন্ত সনাতন সজ্জনৰ লগত আমি শাস্ত্ৰপাঠ কৰি আধ্যাত্মিক দিশত যাতে ধৰ্মই আনে শান্তি আনে প্ৰগতি আৰু গোটেই অঞ্চলটোৰে শান্তিৰ পৰিৱেশ আহে বা মানুহবিলাকৰ কিছু হ'লেও আমি মনবিলাক সত্যৰ পথত নিয়াৰ কাৰণে যত্ন কৰি আছোঁ। এতিয়া বৰক্ষেত্ৰী অঞ্চলৰ এই যিখিনি সামাজিক অনুষ্ঠান এইখিনিৰ লগত আমি জনাত আপুনি নিজকেই ব্যস্ত কৰি ৰাখে নহয়, সময় পালে এইবিলাকৰ লগত লগ লাগি কিছু সামাজিক উন্নয়নমূলক কাম কাজ কৰাৰ এটা চিন্তা আপোনাৰ মনত লাগি থাকে। এজন কবি হিচাপে আপোনাৰ কবিতাখিনিৰ কথা আমি আলোচনা কৰিছোঁ যদিও পৰৱৰ্তী সময়ত আৰু আমি কবিতা সম্পৰ্কে কথা পাতিম, কিন্তু তাৰ আগতে আমি কবিতাৰ লগত সংগতি ৰাখি সমান্তৰালভাৱে যিখিনি আপুনি সামাজিক কাম কাজ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত কৰি আছে, সেই কাম কাজবিলাকৰ ভিতৰত আমি আগতে উল্লেখ কৰিছিলোঁ যে আপুনি শিক্ষাৰ ক্ষেত্ৰত কিছু অৰিহণা আগবঢ়াবলৈ চেষ্টা কৰি আছে, নাইবা সাংস্কৃতিক দিশটোকো আপুনি কিছু আগবঢ়াই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। গতিকে এই শিক্ষা আৰু সংস্কৃতি এই দুটা দিশত আপুনি কেনেধৰণে নিজকে নিয়োজিত কৰি ৰাখিব বিচাৰিছে বা কেনেধৰণে এই দুয়োটা দিশক আগবাঢ়ি যোৱাত আপুনি সহায় কৰিব বিচাৰিছে, এই বিষয়ে আগত ক'লে ভাল হয়। সামাজিক দিশত মই আগতে কৈ আহিছোঁ, মই প্ৰতিটো শনিবাৰে মোৰ কৰ্মৰ মাজতো প্ৰতিটো শনিবাৰে মই স্কুলবিলাকত গৈ 10ম শ্ৰেণীত অনুপ্ৰেৰণামূলক নীতি শিক্ষা পাঠদান দি অন্ততঃ ছাত্ৰ ছাত্ৰীখিনিক আগলৈকে যাতে শিষ্টাচাৰী গুণেৰে তেওঁলোকে একোজন মানুহ হয়, নীতি শিক্ষা দি মই পাঠদানো তেওঁলোকক কৰি অন্ততঃ অঞ্চলৰ পৰাই একোজন আদৰ্শ ব্যক্তি হোৱাৰ প্ৰেৰণা যোগাই আহিছোঁ। ঠিক তেনেকৈ মই যদিহে কোৱা যাওঁ সাংস্কৃতিক দিশত, মই সৰুৰে পৰাই নাম গীত মাত শাস্ত্ৰপাঠ আটাইবোৰে মই ভাল পাওঁ আৰু আটাইবোৰতে মই অংশগ্ৰহণ কৰোঁ আৰু অন্ততঃ গুণগুণাই দিওঁ, পাঠ কৰোঁ। মোৰ ইচ্ছা হেঁপাহ আছে আৰু সেই হেঁপাহতে মই অন্ততঃ যিহেতুকে লেখা মেলাত মই হাত দি কবি ৰূপে হয়তো স্বীকৃতি ক্ষুদ্ৰ মাত্ৰা হ'লেও পাইছোঁ, সেয়েহে মই তেতিয়াৰ পৰাই অন্ততঃ মই মোক ৰাইজে এনেধৰণে বিচাৰে, কবিতা পাঠ, কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, আধুনিক নৃত্য, নাগাৰা নাম আদিৰো মোক বিচাৰক হিচাপে সময়ে সময়ে বিচাৰে আৰু মই যৎকিঞ্চিত তাত গৈ উপস্থিত থাকি সেৱা আগবঢ়াই আহিছোঁ। আপোনাৰ কবিতা আমি শুনিম আৰু এইটো কথা জানি ভাল লাগিল যে আপুনি শিক্ষানুষ্ঠানবিলাকলৈ গৈ অনুপ্ৰেৰণামূলক যিখিনি
পাঠ আপুনি ল'ৰা ছোৱালীৰ মাজত বিলাব বিচাৰিছে, যাক আমি মটিভেশ্যনেল ক্লাছ বুলি কওঁ। এইখিনি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ লগত দীক্ষানো কি এই কথাটো হয়তো বুজাই দিব পাৰিছে, বা দীক্ষা নহ'লে শিক্ষাৰ বিশেষ কাম নাই, শিক্ষাত অগ্ৰগতি লাভ কৰাটো টান, এই বিষয়ে আপুনি তাত নিশ্চয় উল্লেখ কৰিছে। যি হওক, আপোনাৰ জীৱন পৰিক্ৰমাৰ আমি বহুতকেইটা দিশৰ বিষয়ে ৰাইজক অৱগত কৰিব পাৰিছোঁ বুলি আমাৰ ধাৰণা হৈছে। আৰু বহুত থাকি গ'ল, কিন্তু সময় সুবিধা পালে পৰৱৰ্তী সময়ত আমি এই কথাবিলাক অলপ বিস্তৃতভাৱে আলোচনা কৰিম। কিন্তু এটা কথা আপোনাক আজি অনুকূৱাই দিওঁ যে যিহেতু আপুনি এজন কাব্যৰ সাধক আৰু কবিতা লিখাটো আপোনাৰ এটা নিচা, এই কবিতাৰ বিষয়বস্তু, আংগিক, ছন্দ, এই সকলোবিলাক দিশত আপুনি ইয়াতকৈ অধিক উন্নত কৰাৰ অৱকাশ যথেষ্ট আছে। আৰু এই অৱকাশখিনিক আপুনি দূৰ কৰি ইয়াতকৈ উন্নত মানৰ কবিতা ৰচনা কৰি, সৃষ্টি কৰি ৰাইজৰ হাতত তুলি দি ৰাইজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিব পাৰিব বুলি আমাৰ বিশ্বাস। আপোনালৈ আমাৰ আটাইৰে শুভেচ্ছা আছে। আৰু আজি এই অতিথি শিতানত উপস্থিত থাকি আমাক আপোনাৰ বিষয়ে যিখিনি কথা জনালে, তাৰ কাৰণে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত যদি আমি কেতিয়াবা আকৌ সুবিধা পাওঁ, তেতিয়াহ'লে বাকী যিখিনি আধৰুৱা কথা, এই আধৰুৱা কথাখিনি আমি আকৌ নতুনকৈ আলোচনা কৰাৰ এটা চিন্তা আগত ৰাখি আজিৰ আমাৰ এই যিটো অতিথি শিতানৰ আলোচনা, এই আলোচনাখিনি আমি সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ। নমস্কাৰ।